নমস্কাৰ বহুতত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে ইতিমধ্যে যি ধৰণে আজমলে মন্তব্য কৰিছিল সেই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে জাকিৰ হুছেইন সিকদাৰে ইতিমধ্যে উল্লেখ কৰিছে যে বদৰুদ্দিন আজমলে ভাষা আচাৰ ব্যৱহাৰৰ টিউশন লব লাগে বুলি ইতিমধ্যে উল্লেখ কৰিছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ কাৰণ কালি ভাগত দেখিবলৈ পোৱা গৈছিল বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নীক লৈ কটো মন্তব্য কৰা পৰিলক্ষিত হৈছিল বুঢ়ীক বুঢ়ী বুলি নকৈ কি বুলি কম এনে ধৰণৰ আসলতে মন্তব্য কৰা পৰিলক্ষিত হৈছিল তাৰ পিছতে কিন্তু দেখিবলৈ পোৱা গৈছে বিভিন্ন জনে এই ক্ষেত্ৰত এই সন্দৰ্ভত এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে হেউতিয়াকৈ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰেও কিন্তু এই সন্দৰ্ভত তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ উল্লেখ কৰিছে যে আজমলে আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত টিউশন লব লাগে এই মুহূৰ্তত আমি সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো যে দেখিব পোৱা গৈছে বদৰুদ্দিন আজমলক ভাষা আচাৰ ব্যৱহাৰৰ টিউশন দিব লাগে বুলি ইতিমধ্যে উল্লেখ কৰিছে কংগ্ৰেছ বিধায়কগৰাকীয়ে দলৰ শীৰ্ষ নেতাৰ আচাৰ ব্যৱহাৰ যদি ঠিক নহয় তেতিয়াহ'লে এই বিষয়টো লাজৰ বিষয় এনেদৰে এতিয়া উল্লেখ কৰিছে পূৰ্বতে এআইইউডিএফে টিউশনৰ ব্যৱস্থা নকৰিলে আজমলৰ মই অতি শীঘ্ৰেই এআইইউডিএফৰ কৰ্মকৰ্তাক আহ্বান জনাইছো যে আজমল ডাঙৰীয়াৰ টিউশনৰ ব্যৱস্থা কৰক আজমল ডাঙৰীয়াৰ টিউশনৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে এই কথা উল্লেখ কৰিছে অখিল গগৈৰ পত্নী সন্দৰ্ভত অশুভনীয় মন্তব্য কৰিছিল আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ যেহেতু দেখিব পোৱা গৈছিল যে অখিল গগৈৰ পত্নীক লৈ পুনৰ অশুভনীয় মন্তব্য কৰিছিল আজমলৰ মুখত শুনিবলৈ পোৱা গৈছিল বদৰুদ্দিন আজমলৰ মুখত শুনিবলৈ পোৱা গৈছিল যে অশুভনীয় মন্তব্য অখিল গগৈৰ পত্নীক পুনৰ বুঢ়ী বুলি কৈছিল আজমলে বুঢ়ীক বুঢ়ী বুলি নকৈ ডেকা বুলি কব দেখি খঙত টিঙৰি তোলা হৈ পৰিছিল আজমল আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছিল এআইইউডিএফৰ মহিলা মৰ্চাৰ অনুষ্ঠানত গীতাশ্ৰী তামুলীলৈ আজমলৰ অশুভনীয় কটু মন্তব্য আৰু তাৰ পিছত হেউতিয়াকৈ দেখিবলৈ পোৱা গৈছে সকলোবোৰ যেন জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে একাংশ কংগ্ৰেছী বিধায়কৰ লগতে দেখিব পোৱা গৈছে বহুতেই কিন্তু এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কালিৰ ভাগত বদৰুদ্দিন আজমলে কি কৈছিল সেই কথা সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকৰ মাজত লৈ আহিছো পত্নী বুঢ়া বেটি তাই আমি কি লাভ করি কোনো একজন জোয়ান পত্নীর মাতো আমি মাতিম আমি ইমান বুড়ো হয়েছে তথাপিও তো মন মতো জোয়ান হে না অখিল পত্নীর পত্নী বুঢ়ী এই বুঢ়ী লৈ মই কি মন্তব্য দিম নিদিম ঠিক है अरे অখিল গগৈ পত্নী বুঢ়া বেটি তাই আমি কি লাভ করি কোনো একজন জোয়ান পত্নীর মাতো আমি মাতিম আমি ইমান বুড়ো হয়েছে তথাপিও তো মন মতো জোয়ান হে না অখিল পত্নীর পত্নী বুঢ়ী এই বুঢ়ী লৈ মই কি মন্তব্য দিম নিদিম ঠিক है अरे অখিল গগৈ পত্নী বুঢ়া বেটি তাই আমি কি লাভ করি কোনো একজন জোয়ান পত্নীর মাতো আমি মাতিম আমি ইমান বুড়ো হয়েছে তথাপিও তো মন মতো জোয়ান হে না অখিল পত্নীর পত্নী বুঢ়ী এই বুঢ়ী লৈ মই কি মন্তব্য দিম নিদিম আমি আপোনালোকক বদৰুদ্দিন আজমলে কি ধৰণে মন্তব্য কৰিছিল অখিল গগৈৰ পত্নীক লৈ আমি আপোনালোকক শুনালো আৰু তাৰ পিছত কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে যে বদৰুদ্দিন আজমলৰ ভাষা আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত টিউশন দিব লাগে দলৰ শীৰ্ষ নেতাৰ আচাৰ ব্যৱহাৰ যদি ঠিক নহয় তেতিয়াহ'লে এয়া লাজৰ বিষয় পূৰ্বতে এআইইউডিএফ টিউশনৰ ব্যৱস্থা নকৰিলে আজমলক আৰু আজমল ডাঙৰীয়াক অতি শীঘ্ৰেই টিউশনৰ ব্যৱস্থা কৰক বুলি উল্লেখ কৰিছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে এই মুহূৰ্তত জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য আমি আপোনালোকৰ মাজত লৈ আহিছো মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে কিছু কথা উল্লেখ কৰি আহিছিলোঁ আৰু মই সেই পূৰ্বতেই কৈছিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ ওপৰত টিউশনৰ ব্যৱস্থা কৰিব লাগে মই যেতিয়া কৈছিলোঁ ইউডিএফৰ সমৰ্থকসকলে মোক বহুত বেয়াকৈ সমালোচনা কৰিছিল কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনীতিক বেলেগ দল কৰে সেই হিচাপে কোৱা নাছিলোঁ অসমৰ এজন উল্লেখযোগ্য ব্যৱসায়ী ধৰ্মীয় লাইনতে তেখেতক বহুতে গুৰু বুলি মান্য কৰে
গতিকে তেনেকুৱা এজন ব্যক্তি আচাৰ ব্যৱহাৰ কথা বাৰ্তা ঠিক নহ'লে সেয়া আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে লাজৰ কথা। গতিকে পূৰ্বতেও টিউশ্যনৰ ব্যৱস্থা নকৰিলে, আকৌ মই UDF-ৰ কৰ্তৃপক্ষক, কৰ্মকৰ্তাক, নেতৃত্বক আহ্বান জনাওঁ অতি সোনকালে আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক এজন ভাল শিক্ষকৰ ওচৰত পঠাব লাগে। মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে কিছু কথা উল্লেখ কৰি আহিছিলোঁ আৰু মই সেই পূৰ্বতেই কৈছিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ ওপৰত টিউশ্যনৰ ব্যৱস্থা কৰিব লাগে। মই যেতিয়া কৈছিলোঁ UDF-ৰ সমৰ্থকসকলে মোক বহুত বেয়াকৈ সমালোচনা কৰিছিল, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনীতিক বেলেগ দল কৰে সেই হিচাপে কোৱা নাছিলোঁ। অসমৰ এজন উল্লেখযোগ্য ব্যৱসায়ী, ধৰ্মীয় লাইনতে তেখেতক বহুতে গুৰু বুলি মান্য কৰে। গতিকে তেনেকুৱা এজন ব্যক্তি আচাৰ ব্যৱহাৰ কথা বাৰ্তা ঠিক নহ'লে সেয়া আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে লাজৰ কথা। গতিকে পূৰ্বতেও টিউশ্যনৰ ব্যৱস্থা নকৰিলে, আকৌ মই UDF-ৰ কৰ্তৃপক্ষক, কৰ্মকৰ্তাক, নেতৃত্বক আহ্বান জনাওঁ অতি সোনকালে আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক এজন ভাল শিক্ষকৰ